নমস্কাৰ আজি আহিছিল এখিনি লোকেশনটো কি হয় এইটো লংকা লাচিত নগৰ লংকা নাছিল নগৰ আৰু ক্লায়েন্ট গৰাকী আমাৰ লগত আছে প্ৰদীপ সেটী কেনেকুৱা কামটো ওভাৰঅল কেনেকুৱা বঢ়িয়া ভাল লাগিছে মানে মেটেল সেটেলছ বিলাক আপোনালোকক যেনেকুৱা কোৱা হৈছে তেনেকুৱা দিয়া হৈছে নে সবতকে ভাল আৰু আই এম কনফিডেন্ট মানে এলিভেশন বা এনেকুৱা ঘৰৰ ডিজাইন ভাল পাইছে নে ওচৰ পাজৰৰ মানুহে ভাল পাইছে সবে ফটো তুলি লৈ যায় হয় খালি ভিডিঅ' দিয়াৰ পিছত আৰু বহুত মানুহ আহিব আপোনাৰ ঘৰখন চাবলৈ তো বহুত বেছি দিন নালাগে গোটেই ঘৰখন সম্পূৰ্ণ হওঁতে আৰু এসপ্তাহ মানত হয়তো সমাপ্ত হ'ব আৰু ভিতৰৰ পৰা দেখাম আৰু ক্লায়েন্ট গৰাকীৰ লগতো আমি কাম কৰি যথেষ্ট ভাল পাইছোঁ প্ৰত্যেকটো কথাতে বহুত ছাপোৰ্ট কৰে আমাক আৰু দেখাই পাইছে আপোনালোকে যেনেকুৱা বিচাৰিছে তেনেকুৱা ধৰণে আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰত কেনেকুৱা কি আছে গোটেই ঘৰখন দেখাবলৈ চেষ্টা কৰিম আৰু এই গোটেই ঘৰখন 3 BHK হয় 26 লাখ মান বাজেটত গোটেই ঘৰখন আমি তেওঁৰ 100% সম্পূৰ্ণ কৰি দিছোঁ এই ক্লাছত আৰু এইটো আচলতে মানে এক বছৰ মানৰ আগৰ এগ্ৰিমেণ্ট আছিল চ' আমি 26 লাখ মানত তেওঁ 3 BHK আমি 100% গোটেই ঘৰখন সম্পূৰ্ণ কৰি দিয়া হৈছে আৰু সোমাই আহি সন্মুখত এই ধৰণে এখন গ্ৰিল লগোৱা হৈছে আচলতে গ্ৰিলবোৰ আমাৰ ফালৰ পৰা দিয়া নাযায় এইটো ক্লায়েণ্টে নিজে লগাব লাগে আৰু এই ধৰণে আমি সোমাই আহি ইয়াত এখন বাৰান্দা আৰু বাৰান্দাখন যথেষ্ট ডাঙৰ আছে 8 ফিট বাই 15 ফিট মানৰ বাৰান্দা হ'ব গ্ৰিল লগোৱা হৈছে আৰু এইবোৰ উইন্ডো ভেন্টিলেশন এলুমিনিয়াম লগোৱা হৈছে আৰু এলুমিনিয়ামৰ লাইফটো অলপমান ইউভিভিচিতকে বেছি হয় চ' বেছিভাগ মানুহে মানে এলুমিনিয়ামটো প্ৰিফাৰ কৰে আৰু চিলিং দেখা পাইছে আপোনালোকে আমি জিপছাম হওক বা ইউপিভিচি হওক পিভিচি হওক এনেকুৱা ধৰণৰ আমি জিপছন ব্যৱহাৰ কৰোঁ চ' ইয়াতে পিভিচি চিলিঙৰ লগত ইয়াতে যিবোৰ আমাৰ প্ৰফাইল লাইট আছে প্ৰফাইল লাইটবোৰ ব্যৱহাৰ কৰা হৈছে আৰু এইফালেদি ষ্টিল ৰেলিং খুব ধুনীয়াকৈ দিয়া হৈছে আৰু ষ্টেয়াৰ্ছটো খুব ধুনীয়াকৈ ষ্টেয়াৰ্ছৰ তলত তেওঁলোকে ষ্ট'ৰ ৰুম বা ইয়াতে আপোনালোকৰ ৱাশ্বিং মেচিন এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে ৰাখিব পাৰিব আৰু ওপৰত কি আছে আপোনালোকক দেখাম প্ৰথম ঘৰখন ভিতৰৰ পৰা দেখাম আৰু ইয়াত যিবোৰ আমি ড'ৰ ফ্ৰেম ব্যৱহাৰ কৰিছোঁ ইয়াতে দুই পাল্লা লগাব পৰাকৈ চিষ্টেম ৰাখি ইয়াতে আপোনাৰ বহুত ষ্ট্ৰং হয় এইবোৰ আচলতে মানে যুগ আচলতে একো নহ'ব কাঠৰ তুলনাত বহুত ষ্ট্ৰং টাটা ইজি ফিটৰ ব্যৱহাৰ কৰিছোঁ আৰু বিৰাট চলিড হয় বিৰাট মজবুত সোমাই আহি ইয়াতে এটা ড্ৰয়িং কাম ডাইনিং হল যিটো যথেষ্ট স্পেচিয়াছকৈ আছে আৰু ইয়াত অতি খুব ধুনীয়া এটা সুন্দৰ টিভি কেবিনেট বনাইছোঁ মোটামুটি 6x8 মানৰ যথেষ্ট ধুনীয়া হৈছে দেখিবলৈ টিভি লগোৱাৰ পিছত আৰু বিৰাট ধুনীয়া লাগিব আৰু চিলিঙত আমি জিপছম বৰ্ডৰ ব্যৱহাৰ কৰিছোঁ ওপৰত যি ধৰণৰ মানে লাইটৰ কালাৰবোৰ ক্লাইণ্টে চইচ কৰিছে আমি সেই ধৰণে দিবলৈ চেষ্টা কৰিছোঁ আৰু ড'ৰ ইয়াতে আনি থোৱা আছে তো খুব ধুনীয়া চেগুনৰ দৰ্জা আপোনালোকে দেখাই পাইছে খুব ধুনীয়া ডিজাইন তো এখন ফ্ৰণ্টত ফিটিং হ'ব ফ্ৰণ্টৰ ড'ৰবিলাক আমাৰ সাধাৰণতে উডেন দিয়া যায় এইবোৰ হেৰি মানে চেণ্ট্ৰেল ফিটিংছবিলাক আনি থোৱা আছে কালাৰ কৰি আছে কাৰণে হোৱা নাই আৰু ড্ৰয়িং কাম ডাইনিং হলৰ মাজত এটা কিটচেন আছে যিটো কিটচেনৰ চাইজ 8x10 মানৰ আছে ইয়াতে মাৰ্বল লগোৱা হৈছে প্ৰফাইল হেণ্ডেল ব্যৱহাৰ কৰা হৈছে ইয়াতে খুব ধুনীয়াকৈ কেবিনেটবোৰ বনোৱা গৈছে চ' এইটো এটা ফুল মডুলাৰ কিটচেন আমাৰ ফালৰ পৰা আমি এইখিনি কাম কৰাই দিছোঁ ইয়াতে এটা কুচিনাৰ চিমনি লগোৱা আছে আচলতে আমাৰ ফিটিংছবিলাক আমাৰ দিয়া নাযায় মানে চিমনি হওক বা গিজাৰ হওক এনেকুৱা ধৰণৰবোৰ আমাৰ দিয়া নাযায় ক্লায়েণ্টে যদি আনি দিয়ে আমি লগাই দিওঁ আমি লাইট হওক এনেকুৱা এডজাষ্ট ফেন এইবোৰ বস্তু আমি দিওঁ আৰু ইয়াত আপোনালোকে হয়তো ধৰিব পাৰিছে ইয়াতে সুগাৰ ফিনিছ হওক বা মেট হওক এনেকুৱা ধৰণৰ টাইলছ লগোৱা আছে যাতে এন্টি স্লিপ হয় এইবোৰ টাইলছ আৰু ইয়াতো খুব ধুনীয়াকৈ মল্ডিং কৰি দিয়া হৈছে এইবোৰ প্ৰফাইল হেণ্ডেল লগাই খুব ধুনীয়াকৈ এইটো এটা সিংক এটা ডাঙৰ চাইজৰ সিংক এটা দিয়া আছে চ' এই ধৰণে আমি দিবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো পইণ্ট দিয়া আছে এইবোৰ গোল মডেলৰ ব্যৱহাৰ কৰি আছে ইলেক্ট্ৰিকেলত আমি যিবোৰ লগাইছোঁ ৱাল টাইলছ মোটামুটি 18x12 ইঞ্চি মানৰ হ'ব ৱাল টাইলছবোৰ 2x2 টাইলছ আৰু হলটোত আছে 2x4 টাইলছ হলটোৰ চাইজ মোটামুটি 16x18 মানৰ আছে যথেষ্ট ডাঙৰ এইখিনিতে এটা লবি এৰিয়া টাইপ আছে আৰু ইয়াত এটা আছে বেডৰুম তো বেডৰুমটো আপোনালোকে দেখা পাইছে মানে এতিয়াতো কালাৰ হোৱা নাই অলপমান কালাৰ আহিব তথাপিতো মই ক্লায়েণ্টক ৰিকুৱেষ্ট কৰিছোঁ যে বহুত বেছি মাল্টিপল কালাৰ যাতে নকৰে চিলিং দেখিছে খুব ধুনীয়া ডিজাইন চিলিঙৰ দিয়া হৈছে এখন হাৱাৰ কাৰণে ধুনীয়া এখন উইণ্ডো ভেন্টিলেশ্যন এই ধৰণৰ আছে পৰ্দা ষ্টেণ্ডকে আদি কৰি গোটেই বস্তুবোৰ লাগি গৈছে এইবোৰ এচিৰ পইণ্টকে আদি কৰি যিমান যি ইলেক্ট্ৰিকেল পইণ্টছ আছে সেইবোৰ আমাৰ ফালৰ পৰা দিয়া যায় চ' এইবোৰ ইয়াতে ফিটিং হৈ গৈছে চ' এইটো ড্ৰয়িং কাম ডাইনিং হল কিটচেন এটা গেষ্ট ৰুম হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো এটা কমন বাথৰুমটোৰ চাইজ যথেষ্ট ডাঙৰ আছে 8x6 মানৰ ৱাল টাইলছ মোটামুটি 7 ফিট হাইটলৈকে ৱাল টাইলছ লগোৱা আছে খুব ধুনীয়াকৈ এই ধৰণে কৰিছোঁ ইয়াতে এডজাষ্ট ফেন দিয়া যাব গিজাৰকে আদি কৰি প্ৰত্যেকটো বস্তু ইয়াতে পইণ্ট ৰাখা আছে চেনিটাৰী ফিটিংছবিলাক মোটামুটি আৰু আমাৰ 4-5 দিনত হয়তো ফিটিং হৈ যাব কালাৰ কাম কমপ্লিট হোৱাৰ পিছত আৰু এইফালে এটা আছে মাষ্টাৰ বেডৰুম তো মাষ্টাৰ বেডৰুমটো যথেষ্ট ডাঙৰ আছে 14x16 মানৰ যথেষ্ট ডাঙৰ মাষ্টাৰ বেডৰুম ওপৰত জিপছামৰ চিলিং আৰু ইয়াত এটা আছে
এটাচ বাথৰুম, মাষ্টাৰ বেডৰুমৰ লগত এটাচ এটা বাথৰুম আৰু এটা ৱাৰ্ড্ৰব বনোৱা হৈছে। চ' খুব ধুনীয়া এটা ৱাৰ্ড্ৰব ইয়াতে, এইটো বৰ্তমান বাৰু তলা মৰা আছে, বিভিন্ন ধৰণৰ কিবা কিবি থাকিব পাৰে। চ' মাষ্টাৰ বেডৰুমৰ লগত এটা ৱাৰ্ড্ৰব আছে, এচি ক্লাইণ্টে নিজে লগাই লৈছে ধুনীয়াকৈ। আৰু টোটেল 3 BHK হয়, এফালে আৰু এটা বেডৰুম আছে। চ' এইটো বেডৰুমো যথেষ্ট ডাঙৰ, মোটামুটি 14 by 14 মানৰ যথেষ্ট ডাঙৰ এটা বেডৰুম। আপোনালোকে দেখাই গৈছে গোটেই ডিজাইনবোৰ। আৰু গোটেই ঘৰটো বেছি দিন নালাগিব আৰু এসপ্তাহ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। আৰু 26 লাখমান বাজেটৰ ভিতৰত এই ধৰণৰ এটা আমি 3 BHK ঘৰ তেওঁ বনাই দিছোঁ। আৰু ঘৰখন যদি চাওঁ বুলি ভাবে তেতিয়াহ'লে লংকাত আহিব লাগিব। এড্ৰেছটো আপোনাক কৈছোৱেই, ক্লাইণ্টগৰাকীৰ নাম প্ৰদীপ চেত্ৰী। আহি পেলাই ঘৰখন চাব পাৰে কেনেকুৱা হৈছে। আৰু যিমান পাৰোঁ খুব ধুনীয়াকৈ তেওঁৰ সপোনৰ ঘৰখন বনাবলৈ চেষ্টা কৰিছোঁ। আৰু মাজত বিভিন্ন ধৰণৰ কিবা কিবি অভিযোগ আহি থাকে, গতিকে মই এটা কথাই মানুহক ক'ব বিচাৰিছোঁ, মই ভিডিঅ' দি কৈ থাকোঁ যে মই ক'ত থাকোঁ, কোনটো লোকেশ্যনত আছোঁ। গতিকে কাৰোবাৰ যদি কিবা ক্ষতি কৰা যেন অনুভৱ হয় মোক ডাইৰেক্ট লগ কৰিব পাৰে, মোক ডাইৰেক্ট লগেই পাব। আৰু এই ধৰণে আমি প্ৰত্যেকটো কাম নিজে কৰি দিওঁ, প্ৰত্যেকটো চাইডত নিজে ভিজিট কৰোঁ। আৰু কিছুমান এচাম এনেকুৱা মানুহ আছে যোনে মানে কামত বৰাবৰি কৰিব নোৱাৰি বদনামকে কৰিছেগৈ। গতিকে এই ধৰণৰ আপোনালোকক মই ভিডিঅ'বোৰ নিজাবলৈ চেষ্টা কৰিম। মাজতে যথেষ্ট ব্যস্ত আছিলোঁ, যাৰ বাবে মই এনেকে কোনো চাইড ভিজিট কৰি ভিডিঅ' বনাব পৰা নাছিলোঁ। কিন্তু এতিয়া মই আমাৰ অসমত যিমানবোৰ প্ৰজেক্ট চলি আছে প্ৰত্যেকটো চাইডতে যাম আৰু দেখাম আপোনালোকক। প্ৰায় 1000ৰ ওপৰত আমি কনষ্ট্ৰাকশ্যন কৰি আছোঁ আৰু আশা কৰিম আপোনালোকে আমাক ছাপোৰ্ট কৰিব। ধন্যবাদ। ঘৰখন বাৰাণ্ডাটো দেখালে, বাৰাণ্ডা এইটো ভিতৰলৈ গ'ল আৰু এইফালে ষ্টেয়াৰ্ছটো ওপৰতে আছে। মানে যদি ভাড়াৰ কাৰণে ব্যৱহাৰ কৰে আচলতে এই ধৰণে দিব পাৰে। আৰু মই ওপৰৰ পৰা দেখাম কি কৰি দিছোঁ। ষ্টিল ৰেলিং লগাই দিয়া আছে, খুব ধুনীয়াকৈ টাইলছ লগাই দিলোঁ। ৱালত এই ধৰণৰ আমি লাইট দি দিছোঁ যাতে দেখাত ধুনীয়া লাগে বাহিৰৰ পৰা। আৰু প্ৰত্যেকটো বস্তু আমাৰ ফালৰ পৰা ফুল ফেঞ্চিং কৰি দিয়া হৈ আছে। ওপৰত ইয়াতে 0.40 mm আমি কালাৰ টিন লগাই দিছোঁ। আৰু ওপৰৰ ভিউটো অলপ এনেকুৱা। আৰু ইয়াত সৰুকৈ পূজাৰ কাৰণে তেওঁক এটা ইয়াতে ওপৰতে বনাই দিয়া হৈছে। আৰু গোটেই চাইডত আমি এটা পেৰাপেট ৱাল মাৰি দিছোঁ। ফ্ৰণ্টত গোটেই এলিভেশ্যনটো আপোনালোকে দেখাই পাইছে। ত' এই ধৰণে আমি তেওঁক গোটেই কামখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।